নগাঁৱৰ বজাৰত কি বিক্ৰী হয় খাদ্য সামগ্ৰীৰ নামত কি বিক্ৰী হৈছে ভ্ৰাম্যমান পৰীক্ষাগাৰ লৈ বজাৰত জিলা আয়ুক্ত নগাঁও চহৰৰ বজাৰ ভৰিছে ভেজাল খাদ্য সামগ্ৰীৰে মাছ পাচলিৰ পৰা মিঠাতেললৈকে সকলোতে ভেজাল একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে এই বজাৰ নগাঁও জিলা খাদ্য সুৰক্ষা বিভাগৰ ৰহস্যজনক নিৰৱতাৰ সুযোগ গ্ৰহণ কৰি অসাধু ব্যৱসায়ীয়ে এনেদৰেই চলাই আছে ৰমৰমীয়া বেহা বৃহস্পতিবাৰে বজাৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে নগাঁওৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই লগতে খাদ্য সুৰক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী আৰু ভ্ৰাম্যমান পৰীক্ষাগাৰ লৈ ঘূৰিল বজাৰে বজাৰে পুৱা 6 বজাতে উপস্থিত হয় বহিৰাজ্যৰ পৰা মাছ কঢ়িয়াই অনা ট্ৰাকৰ অস্থায়ী আস্থান মৰিকলঙত এই মাছ পৰীক্ষা কৰাৰ পিছত জিলা আয়ুক্তগৰাকীৰ ভাষ্য অবিজ্ঞানসন্মতভাৱে মাছ ডাঙৰ কৰা হয় ৰাতিপুৱাতে আমি গ'লো প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰ পৰা য'ত ট্ৰাকবিলাক আহে তাত এসময়ত অভিযোগ আছিল যে সেইবিলাকত ফৰ্মেলিন থাকে আমি আমাৰ মোবাইল লেবৰেটৰীৰ লগত লৈ গৈছিলোঁ ফুড ছেফটি অফিচাৰ আছিলে গোটেই টিমটো আছিলে তেওঁলোকে কাম কৰি আছে আৰু তাত ধৰি লওক আমি ফৰ্মেলিন পোৱা নাই কিন্তু মাছৰ ক্ষেত্ৰতো আমি সজাগ আৰু সচেতন হ'বলগীয়া এটা ডাঙৰ কথাটো হৈছে কি য'ত আমাৰ মাছৰ উৎপাদন হয় অসমৰ বহু ঠাইত পৰা আমাৰ মাছ আহে অকল অন্ধ্ৰপ্ৰদেশৰ পৰাই নহয় আৰু সেই মাছবোৰ আমি য'ত তাত উৎপাদন হয় বহু ক্ষেত্ৰত এটা খুব আনচাইণ্টিফিক এটা পৰিৱেশ এটাত সেই মাছবিলাক ডাঙৰ কৰা হয় গুৱাহাটীৰ পৰা অহা বহুত ট্ৰাক আমাৰ মৰিগাঁও আৰু নগাঁও অঞ্চললৈ আহে য'ত মুৰ্গী কটাৰ পিছত যিখিনি লেতেৰা বস্তু থাকি যায় সেই গোটেইখিনি ট্ৰাকে ট্ৰাকে ভৰাই আনি পেলাই আমাৰ মৰিগাঁও নগাঁও অঞ্চলত বিভিন্ন ফিচাৰীত সেই বস্তুটো ৰাতি ৰাতি সেই ট্ৰাকবোৰ আহে পুলিচে ধৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে ৰুটবিলাক সলাই থাকে মাছৰ বজাৰৰ পাছত পাইকাৰী পাচলিৰ বজাৰ পৰিদৰ্শন কৰে জিলা আয়ুক্তগৰাকীয়ে বিষাক্ত কীটনাশক ব্যৱহাৰ কৰা পাচলি বজাৰত বিক্ৰী হৈ থকা দেখি গ্ৰাহকক আহ্বান জনাই সজাগ হ'বলৈ ইয়াৰ পাছত জিলা আয়ুক্তগৰাকী উপস্থিত হৈ মৰিকলঙৰ মিঠাই প্ৰস্তুত কৰা এটা কেন্দ্ৰত কৰ্তব্যময় অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰা হয় বিয়াত ছাপ্লাই কৰা ডাঙৰ ডাঙৰ বিয়াত ছাপ্লাই কৰা মই মানুহজনৰ ভদ্ৰলোকৰ নাম নলওঁ কিন্তু তেওঁ লাইচেঞ্চ নোলোৱাকৈ সম্পূৰ্ণভাৱে ঘৰুৱা ৰন্ধন গেছেৰে তাত বনাই আছে ডাঙৰ কুকুৰ ৰাখিছে কাষতে এটা কদৰ্যময় পৰিৱেশ সেই তাত গোটেই যোনটো ডালডা ঘি যোনটো ক'লা ক'লা চামনি হৈ গৈছে সেই ডালডা ঘি তলত পেলাই ৰাখিছে তাৰ ওপৰত যিমানখিনি লেতেৰা বস্তু আছে য'ত এইপিনে ৰান্ধি আছে এইপিনে মিঠাই বনাই আছে আৰু সেইখিনিয়ে গৈ কাইলৈ আমি বিয়া এখনত খাম মানে আমি যেতিয়া বিয়া এখনলৈ যাওঁ এজন মানুহে নিজৰ ল'ৰা বা ছোৱালী কিমান আশাৰে বিয়া পাতে আৰু সেই কণ্ট্ৰেক্ট লোৱা মানুহবিলাকে কেনেকুৱা ধৰণৰ চেলেড আমাক পৰিৱেশন কৰে ক'ৰ পৰা সেই বস্তুখিনি আহে আমি সজাগ আৰু সচেতন হোৱাটো প্ৰয়োজন জিলা আয়ুক্তগৰাকীয়ে লগে লগে এই মিঠাই প্ৰস্তুত কৰা কাৰখানাটো বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ভেজাল খাদ্যৰ বিৰুদ্ধে জিলা আয়ুক্তই কৰা পৰিদৰ্শনে উদঙাই দেখুৱাইছে খাদ্য সুৰক্ষা বিভাগৰ অকৰ্মণ্যতা নগাঁৱত ভেজাল খাদ্য সামগ্ৰীৰ বজাৰ সম্পূৰ্ণকৈ বন্ধ কৰিবলৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱা উচিত বুলিও মত পোষণ কৰিছে ৰাইজে নগাঁৱৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24